নমস্কাৰ। কাৰোবাৰ বিপদত আপুনি পইচা দি সহায় কৰিছে আৰু এতিয়া আপুনি সেই পইচা ঘূৰাই পোৱা নাই, কিন্তু তাৰ বিপৰীতে আপুনি যদি ধাৰ ঋণ সুদ খাবলৈ যদি দিছে, তেনেহ'লে এইটোতকৈ আপুনি নকৰাই ভাল। যদি আপুনি পইচা দি ঘূৰাই পোৱা নাই, তেনেহ'লে এই উপায় কৰক। শনিবাৰ দিনটো এখন ৰঙা কাপোৰ লৈ ল'ব। ৰঙা কাপোৰখনত আপুনি ক'লা কলমেৰে লিখিব মানুহজনৰ নাম আৰু এমাউণ্টটো লিখি, সেই কাপোৰখন সৰু টুকুৰা ল'ব বাৰু, সেই কাপোৰখনত আপুনি কলা ৰছীৰে বান্ধিব। বান্ধি আপোনাৰ ঘৰৰ বাৰীতে হওক বা ওচৰতে কোনো যদি মৃত গছ আছে, শুকাই গৈছে ডাল পাত চব, সেই গছজোপাৰ তলত আপুনি পুতি থৈ আহক। অৰ্থাৎ শনিবাৰে কৰিব, আপোনাৰ কাৰণে লাভ হ'ব। আৰু সেই কামটো কৰাৰ পিছত ব্যক্তিজনে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ প্ৰতি সদ্ভাৱ সৃষ্টি হ'ব, আপোনাৰ পইচা ঘূৰাই দিব পৰাকৈ তেওঁৰ মনত ক্ৰিয়া কৰিব। গতিকে এই উপায়টো আপুনি কৰিব পাৰে, বিশ্বাসে কৰিব, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পইচা ৰিটাৰ্ণ হোৱাৰ বাট মুকলি হ'ব। আৰু উপায়টো কমেও 3টা শনিবাৰ কণ্টিনিউ কৰিবলৈ যত্ন কৰিব। ধন্যবাদ।